নমস্কাৰ আপোনালোকক ষ্টাডি ইনচাইটলৈ স্বাগতম জনাইছো। আজি আমি এই ক্লাছটোৰ জৰিয়তে আপোনালোকে এইকেইদিন নিউজত শুনি থকা হিট এণ্ড ৰান ল যোনটো নতুনকৈ অনা হৈছে তাৰ ওপৰত বিতংভাৱে আলোচনা কৰিম। চাওক, ক্লাছটোৰ ভিতৰলৈ সোমাই যোৱাৰ আগতে বা হিট এণ্ড ৰান কি হয় তাক পঢ়াৰ আগতে মই এটা কথা আপোনালোকক কৈ লওঁ যে আপোনালোকে নিশ্চয় এইটো কথা জানে চাগে যে আমাৰ যি পুৰণা ক্ৰিমিনেল জাষ্টিচ চিষ্টেমৰ সৈতে ডিল কৰা পুৰণা যোনকেইখন আইন আছিলে, ডেট ইজ ইণ্ডিয়ান পেনেল কোড, IPC, CRPC বা ইণ্ডিয়ান এভিডেন্স এক্ট, সেই গোটেইখনকে সলনি কৰি বৰ্তমান IPCৰ জেগাত কি কৰা হৈছে, ভাৰতীয় ন্যায় সংহিতা বিল অনা হৈছে। এই কথাটো আপোনালোকে নিশ্চয় জানে চাগে। ঠিক তেনেকৈ CRPC ঠাইত কি অনা হৈছে, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা অনা হৈছে। আৰু ইণ্ডিয়ান এভিডেন্স এক্ট 1874 ঠাইত কি অনা হৈছে, ভাৰতীয় সাক্ষ্য বিল অনা হৈছে। এতিয়া আমাৰ এই নতুন বিলখনত, ডেট ইজ ভাৰতীয় ন্যায় সংহিতা বিল 2023, এই বিলখনত এটা নতুন প্ৰভিজন ৰখা হৈছিলে। সেই প্ৰভিজনটো হৈছে হিট এণ্ড ৰানৰ বাবে। এতিয়া হিট এণ্ড ৰান মানে কি হয় চাওক, এই ফটোখন চালে আপোনালোকে বুজি পাব। এই গাড়ীখনে এই লোকজনক ইয়াত খুন্দিয়াই থৈ গুচি গৈছে। তো ইয়াকে কি বুলি কোৱা হয়, হিট এণ্ড ৰান বুলি কোৱা হয়। এওঁক দুৰ্ঘটনাত পতিত কৰি এওঁক পেলাই থৈ এওঁৰ কোনো চিকিৎসা নকৰাকৈ বা এওঁৰ কোনো ব্যৱস্থা নোলোৱাকৈ গুচি যোৱা, ইয়াক কি বুলি কোৱা হয়, হিট এণ্ড ৰান বুলি কোৱা হয়। আৰু এই হিট এণ্ড ৰানৰ বাবে নতুনকৈ প্ৰভিজন আনিছে। আৰু সেই প্ৰভিজন অনাৰ বাবে, হিট এণ্ড ৰান ল অনাৰ বাবে কি হৈছে, আমাৰ দেশত বৰ্তমান এটা খুব ডাঙৰ প্ৰটেষ্ট দেখা গৈছে। এনেকৈ ট্ৰাক ড্ৰাইভাৰসকলে, বাছৰ ড্ৰাইভাৰসকলে নিজৰ গাড়ীসমূহ চৰকাৰী চৌহদৰ আগফালে ৰখাই মেলি তেওঁলোকে প্ৰটেষ্ট কৰিছে। হয়তো 2-3 দিন তেওঁলোকে এই প্ৰটেষ্ট কৰাৰ কথা আছে। কিয় প্ৰটেষ্ট কৰিছে বা এই লটোত কি আছে, এই ল মতে কৈছে যে যদি কোনোবাই এনেকুৱা হিট এণ্ড ৰান কেছত যদি ইনভলভ হয় তেতিয়াহ'লে তেওঁৰ কাৰণে 7 লাখ টকা ফাইন হিচাপে ৰখা হৈছে, পেনাল্টি হিচাপে। অকল 7 লাখ টকা পেনাল্টিয়ে নহয়, তেওঁক ইম্প্ৰিজনমেণ্ট বা তেওঁক জেইল দিয়া হ'ব 10 বছৰৰ বাবে। তো ইমান এটা কঠোৰ আৰু ষ্ট্ৰিক্ট আইন অনাৰ বাবে বৰ্তমান কি হৈছে যে এই আইনখনৰ বা এই লটোৰ বহুত বেছি প্ৰতিবাদ কৰা দেখা গৈছে। এতিয়া আমি যদি চাওঁ আমাৰ ভাৰতত হিট এণ্ড ৰানৰ ওপৰত কি ডাটা আছে, তেতিয়া দেখা পাম টোটেল ৰোড এক্সিডেণ্ট কিমান হৈছে, আমাৰ 1,65,121টা। তাৰে হিট এণ্ড ৰান কেছ বা এনেকৈ পলাই যোৱা কেছ কিমান, 14%, ডেট ইজ 24,309টা কেছ। তাৰে ভিতৰত কিমানৰ মৃত্যু হৈছে, 13,056 জনৰ এনেকুৱা কেছত মৃত্যু হৈছে, 18.1%। আৰু কেছ চল্ভ, কিমানৰ কেছ ওলাইছে বা কিমানে লাষ্টত ন্যায় পাইছে, সেয়া হৈছে 10%। হিট এণ্ড ৰান যদি 100টা হৈছে তাৰ 10জনেহে কি পাইছে যে ন্যায় পাইছে বা কেছ চল্ভ হৈছে। গতিকে এই যোনজনে এক্সিডেণ্টত পতিত হয়, যোনজনে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয়, তেওঁক ন্যায় দিবলৈ বা এই পুৰণা বিলসমূহ নাইকিয়া কৰি নতুনকৈ বিল আনিছে। আৰু সেইবাবে কি হৈছে যে এই লটো অনা হৈছে। তো ইয়াক আমি ভালকৈ ডিটেইলছত চাওঁ যে কি কাৰণে চৰকাৰে বা কি দৰকাৰ, কি প্ৰয়োজন আছে এই নতুনকৈ হিট এণ্ড ৰানৰ ওপৰত ল আনিবলৈ। চাওক, প্ৰথম কথা হৈছে এক্সিডেণ্ট কম কৰিবলৈ। আমাৰ দেশত দিনক দিনে এটা জ্বলন্ত সমস্যা হিচাপে থিয় দিছে এক্সিডেণ্টটো। বিশেষকৈ অসমতো যোৱাকালি এটা খুব বেয়া দুৰ্ঘটনা এটা পতিত হৈ গৈছে, আপোনালোকে নিশ্চয় সেইটো কথা জানে। গতিকে দিনক দিনে হৈ যোৱা এক্সিডেণ্ট তাক কম কৰিবৰ বাবে কি আছে যে এই হিট এণ্ড ৰানৰ ওপৰত নতুনকৈ ল প্ৰয়োজন। বিশেষকৈ আজিকালি দেখা যায় যে লাইচেন্স নোপোৱা বহুত কিছুমান ল'ৰায়ো উদ্ভণ্ডালি কৰি ৰাস্তাত বাইক চলাই যোৱা দেখা যায়। তো সেইবিলাকো এক্সিডেণ্টৰ চান্স বহুত বচাই দিয়ে। এনুৱেলি আমাৰ দেশত ক্লেইম কৰা হৈছে যে এনুৱেলি প্ৰায় 50,000 মানুহ এনেকুৱা হিট এণ্ড ৰান বা ৰোড এক্সিডেণ্টত মৃত্যু হয়। টু ইনক্ৰিজ একাউণ্টেবিলিটি, চাওক, কোনোবা এজন ব্যক্তিয়ে কোনোবা এজনক খুন্দিয়াই থৈ গ'ল, যদিও এক্সিডেণ্টটো জানি শুনি নকৰে বা অকস্মাত হৈ যায়, তথাপিও কি আছে, সেই যোনজনে দুৰ্ঘটনা কৰে তেওঁৰ নিজৰ একাউণ্টেবিলিটি বা উত্তৰদায়িত্ব বা তেওঁৰ দায়বদ্ধতা আছে। সেই যোনজনক খুন্দিয়াই বা যোনজনৰ এক্সিডেণ্ট হয় তেওঁৰ বাবে তেওঁক চিকিৎসালয় লৈ যোৱা বা তেওঁৰ বাবে যিমানখিনি খৰচ হয় চিকিৎসাত, সকলোখিনি ভৰণ পোষণ কৰা। কিন্তু যদি খুন্দিয়াই মেলি যদি পলাই যায়, তেতিয়াহ'লে সেই ড্ৰাইভাৰজনটো সেই মানুহজনৰ প্ৰতি কোনো একাউণ্টেবল নহ'ব। গতিকে সেই একাউণ্টেবিলিটি ইনক্ৰিজ কৰিবলৈ আমাৰ এটা নতুনকৈ ল বা আইনৰ প্ৰয়োজন আছিলে। ভাৰতীয় ন্যায় সংহিতাৰ জৰিয়তে সেই লটো ডেট ইজ হিট এণ্ড ৰান ল ইন্ট্ৰডিউচ কৰা হৈছে টু মেক ৰিকুৱাৰ্ড চেঞ্জেছ টু দ্য ক্ৰিমিনেল জাষ্টিচ চিষ্টেম। চাওক, আমাৰ যি IPC, CRPC, এই সকলোবিলাক আছিলে সেই কলনিয়েল এজৰ, ডেট ইজ ব্ৰিটিছৰ যুগৰ। সেই গোটেইখিনি কোনে বনোৱা, ব্ৰিটিছে বনোৱা। ব্ৰিটিছে সেই সময়ত যোনখিনি আইন বনাইছিলে, যোনখিনি কানুন বনাইছিলে, চব তেওঁলোকৰ সুবিধা মৰ্মে বনাইছিলে, ভাৰতীয়সকলৰ সুবিধা মৰ্মে নহয়। গতিকে আমাৰ ইয়াতো বৰ্তমান, আমাৰ দেশত বৰ্তমান সেইখিনি কানুনে চলি আছিলে, যোনখিনি কানুন ব্ৰিটিছে বনোৱা, সিহঁতৰ সুবিধাৰ অৰ্থে বনোৱা। গতিকে তাক সলনি কৰি ভাৰতৰ বৰ্তমান প্ৰেক্ষাপটত প্ৰয়োজন হোৱাকৈ থকা আইন বা কানুনৰ অতিশয় প্ৰয়োজন আছিলে। আৰু সেই প্ৰয়োজনীয়তাৰ নিমিত্তে
তোমাৰ কি হৈছে যে BNS আইনখন আনিলে আৰু তাৰে এটা প্ৰভিজন হৈছে হিট এণ্ড ৰান ল। তাৰপিছত হৈছে যে মোৰ ৰাইট ফৰ দ্য ভিকটিম, মই কৈছোৱে ভিকটিমজনক কি কৰা যে ভিকটিমজনৰ চিকিৎসালয়লৈ নিনিয়ে কি হয় পলাই গুচি যায়। তো কি হয় ইয়াৰ ফলত চক ভিকটিমজনে আটাইতকৈ বেছি প্ৰব্লেম ভিকটিমজনৰ হয়, কাৰণ তেওঁ বিচনাত পৰি থাকিব লগা হয়, তেওঁৰ বিভিন্ন ঘৰৰ প্ৰব্লেম আহে। তাৰোপৰি কি আছে যে তেওঁ যোনখিনি ট্ৰাইল আছে বা ফেয়াৰ লিগেল প্ৰচেছ আছে সেইবিলাকত বাধা আহে, কাৰণ যোনজনে খুন্দিয়ালে তেওঁ যদি গমেই নাপায় যে মোক এইজনে খুন্দুৱাইছে, তেতিয়াহ'লে কাৰ এগেইনষ্টত এফআইআৰ দিব? গাড়ীখনৰ যদি নম্বৰটোৱে গম নাপায় তেতিয়াহ'লে কাৰ এগেইনষ্টত এফআইআৰ দিব? তেতিয়াহ'লে আৰু তেনেকুৱা ক্ষেত্ৰত কি হয়, যোনজন ভিকটিম আছে ভিকটিমজনৰ নিজৰ ৰাইটখিনিও তেওঁ উপভোগ কৰিব নোৱাৰে। আৰু সেইটো কাৰণে কি হৈছে যে এই আইনৰ জৰিয়তে হিট এণ্ড ৰান ল এই আইনৰ জৰিয়তে এই ভিকটিমজনক নতুনকৈ কিছুমান ৰাইট দিয়াৰ প্ৰয়োজনীয়তা বা ৰাইট দিয়াৰ ব্যৱস্থা কৰা হৈছে। টু প্ৰমোট দ্য ৰোড ছেফটি বা ইম্পজিং ষ্ট্ৰিক্ট পেনাল্টি, বহুত বেছি পেনাল্টি লগাইছে। আৰু ইয়াৰ জৰিয়তে কি কৰা হ'ব, ড্ৰাইভাৰসকল যিসকলে গাড়ী চলাই গৈছে তেওঁলোক কি হ'ব ৰোড ছেফটিৰ প্ৰতি বেছিকৈ মনোনিৱেশ কৰিব বা ইনকাৰেজ হ'ব বা ভালদৰে তেওঁলোকে গাড়ী চলাব বুলি এই ল'ৰ জৰিয়তে ল অনাৰ এটা উদ্দেশ্য সেইটো হয়, টু প্ৰমোট ৰোড ছেফটি। এতিয়া চাওক নেক্সট, ট্ৰাক ড্ৰাইভাৰসকলে কিয় প্ৰটেষ্ট কৰিছে, এই আইনৰ বিৰুদ্ধে কিয় প্ৰটেষ্ট কৰিছে? এইটো কাৰণে প্ৰটেষ্ট কৰিছে যে যোনটো পেনাল্টিজ লগোৱা হৈছে সেইটো বহুত হাৰ্ছ পেনাল্টি। হাৰ্ছ পেনাল্টি মানে আপোনালোকে নিশ্চয় ইয়াত দেখিছে যে প্ৰায় 7 লাখ টকা ফাইন হিচাপে লগোৱা হৈছে আৰু 10 বছৰৰ বাবে জেইল। এইটো একেবাৰে এটা হাৰ্ছ পেনাল্টি বুলি তেওঁলোকে ক'ব বিচাৰিছে আৰু চৰকাৰক অনুৰোধ জনাইছে যাতে এই আইনখন বা এই ল'টো তেওঁলোকে ট্ৰেক ডাউন কৰক। তাৰপিছত হৈছে ডিছকোৰাজিং একশ্যন। চাওক বহুতো লোকৰ বাবে এটা চবৰে নিজৰ পেচন থাকে আৰু বহুতো লোকৰ এটা পেচন হৈছে ড্ৰাইভাৰ হোৱা। ড্ৰাইভাৰটো এটা পেচন হয়, গতিকে যিসকলে নতুনকৈ ড্ৰাইভাৰ হিচাপে আহিব বিচাৰিব তেওঁলোকৰো কি হৈছে যে এই ল দেখি বা এই আইন দেখি মেলি এইটো প্ৰফেশ্যনত তেওঁলোকে নামিব নিবিচাৰিব। ইয়াতকৈ ডাঙৰ কথাটো হৈছে যে ফলছলি এই ল'টো এপ্লাই হোৱাৰ কথা। ফলছ একুইজিশ্যন এণ্ড ইজ ষ্ট্ৰিক্ট বিয়াৰিং। ফলছ একুইজিশ্যন এণ্ড এক্সিডেণ্টছ বিয়ণ্ড দেয়াৰ কণ্ট্ৰল কুড লিড টু আনফেয়াৰ 10 year চেণ্টেন্স। যদি কোনোবা ভুলবশতঃ ফচি যায়, কোনোবাই যদি ভুলবশতঃ কাৰোবাৰ নামটো কৈ দিয়ে যে এইজনে মোক খুন্দিয়াইছিলে, বা কোনোবা এজন ৰৈ দিলে আৰু ৰৈ দিয়াৰ পাছত ধৰি লওক কোনোবা এখন গাড়ীয়ে খুন্দিয়াই থৈ গ'ল, সেই গাড়ীখন পাৰ হৈ গ'ল, কিন্তু পিছৰ গাড়ীখনে তেওঁক বচাবলৈ ৰৈ দিলে, কিন্তু সেইজনে যদি পিছত ৰোৱা গাড়ীখনকে যদি দোষে যে এইখনে মোক খুন্দিয়ালে বুলি, তেনেকুৱা ফলছ একুইজিশ্যন আহিব পাৰে। গতিকে তেনেকুৱাবিলাকৰ ক্ষেত্ৰতো কি আছে, কিছুমান ইছ্যু আছে আৰু সেইবাবেই এই ড্ৰাইভাৰসকলে বৰ্তমান প্ৰটেষ্ট কৰা দেখা গৈছে। এতিয়া যদি আপুনি লক্ষ্য কৰে যে পুৰণা আইনত ডেট ইজ IPC মতে এই হিট এণ্ড ৰানৰ ওপৰত কি ল আছিলে আৰু ভাৰতীয় ন্যায় সংহিতাত কি আছিলে চাওক, ডেডিকেটেড ক্ল'জ। আগতে IPCত কোনো ধৰণৰ স্পেচিফিক ক্ল'জ নাছিলে। আগতে হিট এণ্ড ৰান ইয়াক ছেকশ্যন 304A আণ্ডাৰতে ৰখা হৈছিলে, কিন্তু এতিয়া বৰ্তমান কি কৰা হৈছে, এটা স্পেচিফিক ক্ল'জ এটা অনা হৈছে ছেকশ্যন 1062। তো 304A তাত কোনো হিট এণ্ড ৰানৰ বাবে স্পেচিফিক ক্ল'জ নাছিলে। ডেট ইজ তাত কি আছিলে চাওক, তাত এনেকুৱাকৈ আছিলে যে কজিং ডেথ বাই নেগলিজেঞ্চ। এতিয়া কজিং ডেথ বাই নেগলিজেঞ্চ মানে কি, যেনে ডিউটি অফ কেয়াৰ। ধৰক যেনিবা কোনোবা ডক্তৰ এজনে কোনোবা পেচেণ্টক ভুল দৰৱ দি দিলে, তেওঁৰ মৃত্যু হৈ যাব, সেইটো কি হ'ব, কজিং ডেথ বাই নেগলিজেঞ্চ হ'ব। ব্ৰিচ অফ ডিউটি, ধৰক যেনিবা কোনোবা ইলেক্ট্ৰিচিয়ানে কোনোবা এটা ইলেক্ট্ৰিক পষ্টৰ ওপৰত উঠি কাম কৰি আছে, কাৰেণ্টটো তেতিয়া কাটি থ'ব লাগে, কিন্তু বেলেগ এজনে আহি মেলি তেতিয়া কি হৈছে যে তেওঁ ভুলবশতঃ কাৰেণ্টটো দি দিলে যেনিবা, তো সেইটো হৈছে ব্ৰিচ অফ ডিউটি। তেনেকুৱা ক্ষেত্ৰতো ইলেক্ট্ৰিচিয়ানজনৰ মৃত্যু হ'ব। তো এইবিলাকক ক'ত ধৰা হৈছিলে, কজিং ডেথ বাই নেগলিজেঞ্চত ধৰা হৈছিলে আণ্ডাৰ 304AA। তো ইয়াত কি হৈছিলে, ইয়াত প্ৰব্লেমটো কি আছে যে হিট এণ্ড ৰান কৰি যেতিয়া এজনক খুন্দিয়াই থৈ পলাই যাব আৰু সেই চিটুৱেশ্যনটো আৰু ডিউটি অফ কেয়াৰ বা ব্ৰিচ অফ ডিউটি এই দুটা চিটুৱেশ্যন নিমিলে। গতিকে এতিয়া কি কৰা হ'ল যে এই আইনৰ জৰিয়তে স্পেচিফিক ক্লজ ডেট ইজ ছেকশ্যন 106(2) সন্নিৱিষ্ট কৰা হ'ল, যাৰ জৰিয়তে স্পেচিফিকেলি হিট এণ্ড ৰানৰ ওপৰত নতুনকৈ প্ৰভিজন অনা হৈছে। মেক্সিমাম জেইল টাৰ্ম 2 বছৰৰ বাবে কি হৈছে যে আগতে জেইল দিয়া হৈছিলে, কিন্তু বৰ্তমান কিমান হৈছে যে 10 বছৰৰ বাবে জেইল ৰখা হৈছে। আগতে ফাইন আছিলে কিমান, যে 2000 টকা ফাইন আছিলে, এতিয়া কিমান হ'ব, আপ টু 2000 আছিলে, এতিয়া কিমান হ'ল 7 লাখ টকা ফাইন হ'ব। তাৰপিছত চাওক ভেহিকেল ইম্পাউণ্ডমেণ্ট মানে কি, যে আগতে ভেহিকেলখন লৈ ল'ব নে নলয়, বা আগতে ভেহিকেলখন চিজ কৰা হোৱা নাছিলে বা সেই কথা কোনো ধৰণৰ উল্লেখ নাছিলে ভেহিকেলখনক কি কৰা হ'ব, কিন্তু বৰ্তমান কি কৰা হ'ব যে ভেহিকেলখনক চিজ কৰা পচিবিলিটি আছে। তো এনেকুৱা কিছুমান ডিফাৰেঞ্চ আছে পুৰণা আইনখন আৰু নতুন আইনৰ বাবে। বিশেষকৈ ইয়াত যোনটো ক্লজ অনা হৈছে 10 বছৰৰ জেইল বা 7 লাখ টকা, সেইখিনিহে কি হৈছে ড্ৰাইভাৰসকলক বহুত বেছি প্ৰতিবাদ কৰিবলৈ কাৰণে উদগনিমূলক বা তেওঁলোকক কি কৰিছে, অনুপ্ৰেৰণা দিছে বুলি ক'ব লাগিব। এতিয়া চাওক নেক্সট, অসমত যোৱাকালি এটা নিউজ ওলাইছিলে যে 14 জনৰ মৃত্যু হ'ল দেৰগাঁৱত এটা ৰোড এক্সিডেণ্টত আৰু 27 জন ইনজিয়ৰ্ড হৈছে। তো অসমত দিনক দিনে কি হৈছে, এনেকুৱা ধৰণৰ ৰোড এক্সিডেণ্টৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে। তো
তো ইয়াত এটা ডাটা আছে সেন্টিনেলত অহা এটা ডাটা হয় যে আসাম হেড দ্য হাইয়েষ্ট নাম্বাৰ অফ ৰোড এক্সিডেণ্ট কিমান 7023টা 2022ত 7023টা ৰোড এক্সিডেণ্ট হৈছিলে 2022ত আৰু অসমে সমগ্ৰ নৰ্থ ইষ্টৰ ৰাজ্যবিলাকৰ ভিতৰত আটাইতকৈ বেছিকৈ এক্সিডেণ্ট হৈছে আৰু এইটো স্বাভাৱিক কথা কাৰণ নৰ্থ ইষ্টৰ বাকী ৰাজ্যবিলাকতকৈ অসমত জনসংখ্যা বেছি অসমত গাড়ী মটৰ বেছি তো সেইটো কাৰণে ৰোড এক্সিডেণ্ট হ'বই কিন্তু নাম্বাৰটো বহুত বেছি আৰু কিমানজনৰ কিল হ'ল চাওক 7023 ৰোড এক্সিডেণ্টত 2994 জনৰ পাৰ্চনৰ কিল হৈছে মানে আপুনি ক'বলৈ গ'লে যে প্ৰায় 30-35% মানুহৰ কিল হৈছে ৰোড এক্সিডেণ্টত আৰু এই ডাটাটো কোনে উলিয়াইছিলে দিছ ৱাজ ৰিভেলড ইন এ ৰিপৰ্ট পাব্লিছড বাই দ্য ৰিচাৰ্চ উইং অফ দ্য ইউনিয়ন মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱে এই ডাটাটো উলিয়াইছিলে এই ডাটাটো আপোনালোকে মনত ৰাখিব পাৰে তো অসমত ইমান বেছিকৈ ৰোড এক্সিডেণ্ট হোৱাৰ বা ৰোড এক্সিডেণ্ট ইনক্ৰিজ হোৱাৰ কাৰণটো কি তো প্ৰথমটোতো হৈছে হিউমেন এৰৰ্ছ এণ্ড ট্ৰেফিক ৰুল ভায়লেশ্যন তো হিউমেন এৰৰ্ছ মানে কি যদি আপুনি চাই যে অভাৰ স্পীডিঙৰ বাবে প্ৰায় 71% এক্সিডেণ্ট হোৱা দেখা যায় তো 71% এক্সিডেণ্টত মৃত্যু হোৱা 71% মানুহৰ প্ৰধান কাৰণটোৱে হৈছে যে অভাৰ স্পীডিং 2022 চনত আৰু ড্ৰাইভিং অন দ্য ৰোড ৰং ছাইড এইটো এটা আনাডাৰ ৰিজন যাৰ কাৰণে 5.4% মানুহৰ ডেথ হৈছে তো যোৱাকালি যোনটো ঘটনা ঘটি গ'ল সেইটো কি আছিলে যে সেইফালৰ পৰা ট্ৰাকখন ৰং ছাইডত আহি আছে বুলি বাতৰি পোৱা গৈছে ঠিক আছে তাৰপাছতো হৈছে যে ফল্টি ৰোড ডিজাইন চাওক আমাৰ ৰোডবিলাকক কি কৰা হয় নৰ্মেলি নেশ্যনেল হাইৱেবিলাকত বা ষ্টেট হাইৱেবিলাকৰ ৰোডবিলাকক এনেকৈ অলপ ওখ কৰি বনোৱা হয় এনেকুৱা মাজৰ ডোখৰ ওখ থাকে আৰু ছাইডৰখিনি এঢলীয়া হৈ থাকে তো এইটো কিয় থাকে যে সেই প্ৰপাৰ এটা এংগুলত তাক কি কৰা নহয় যে হেলনীয়া কৰা নহয় ইনক্লাইন কৰা নহয় ইভেন আজিকালি কিছুমান ৰোড আছে যোনবিলাক ৰোড গ'লে দেখা পাব যে টাৰ্ণিংবিলাকত কি থাকে যে এটা ছাইড সম্পূৰ্ণ এঢলীয়া থাকে কিন্তু বহুতখিনি এনেকুৱা টাৰ্ণিঙত আজিকালি কি হৈছে যে সেই ৰাস্তাটোৰ এটা ছাইড এনেকুৱা এঢলীয়া দেখা নাযায় আৰু সেইটো কাৰণে টাৰ্ণিংবিলাকত কি হৈছে যে অভাৰ এক্সিডেণ্ট হোৱা দেখা গৈছে ফল্টি ৰোড ডিজাইন আৰু বিশেষকৈ অসমৰ যোনটো ফ'ৰলেনৰ কথা নিউজত পাই আছে যে সেইটো কি হৈছে যে ইমান বছৰ 2014 চনমানৰ পৰা কাম চলি আছে কিন্তু আজিলৈকে সেইটো শেষে হোৱাগৈ নাই মানে কাম 50% কাম হোৱা নাই কোনো ঠাইত উইক ভেহিকল ছেফটি ষ্টেণ্ডাৰ্ড ইন ইণ্ডিয়া চব উইক ভেহিকল ছেফটি ষ্টেণ্ডাৰ্ড ইন ইণ্ডিয়া মানে কি কৰা হৈছে NCAP কি হৈছে গ্ল'বেল নিউ কাৰ এছেছমেণ্ট প্ৰগ্ৰেম ইহঁতি এটা ৰিপৰ্ট উলিয়াইছিলে আৰু ৰিপৰ্টটোত কয় যে ভাৰতৰ মেক্সিমামখিনি কাৰেই টপ চেলিং কাৰ যোনখিনি ভাৰতৰ যোনখিনি টপ চেলিং কাৰ সেই টপ চেলিং কাৰখিনিয়ে ইউনাইটেড নেশ্যনৰ এইটো মানে যিমানখিনি ভেহিকেল আছে ভেহিকেলবিলাকৰ এটা টেষ্ট হয় ফ্ৰণ্টেল ইম্পেক্ট ক্ৰেছ টেষ্ট তো ইয়াত এই টেষ্টটো পাছ কৰিব নোৱাৰে মানে ইণ্ডিয়াৰ যোনখিনি কাৰ আছে সিহঁতৰ ছেফটি ষ্টেণ্ডাৰ্ডটো বহুত বেছি ল' হয় এজ কম্পেয়াৰ টু দ্য গ্ল'বেল ছেফটি ষ্টেণ্ডাৰ্ড আৰু সেইখিনি কাৰে কি হৈছে ইণ্ডিয়াত টপ চেলিং হৈছে তো সেইবিলাকো কি হৈছে যে এক্সিডেণ্টৰ বা কজিং ডেথ ইমান বেছি ইনক্ৰিজ হোৱাৰ এটা কাৰণ হয় লেক অফ গল্ডেন আৱাৰ ট্ৰিটমেণ্ট এতিয়া গল্ডেন আৱাৰ কি চাওক এক্সিডেণ্ট হৈছে তাৰ লগে লগে তাৰ এঘণ্টাৰ সেই সময়টো কি বুলি কোৱা হয় গল্ডেন আৱাৰ বুলি কোৱা হয় আৰু এই গল্ডেন আৱাৰতে যদি ট্ৰিটমেণ্ট পায় ডক্টৰৰ তেতিয়াহ'লে সেই এক্সিডেণ্ট হোৱা জনৰ বা দুৰ্ঘটনাত পতিত হোৱাজনৰ ঠিক হোৱাৰ বা তেওঁৰ কোনো ধৰণৰ বিপদ নোহোৱাৰ সংখ্যা বেছি থাকে কাৰণ সেই গল্ডেন আৱাৰতে কি হৈছে যে ট্ৰিটমেণ্ট পাব লাগে ডেট ইজ এক্সিডেণ্ট হোৱাৰ এঘণ্টাৰ ভিতৰত ট্ৰিটমেণ্ট পাব লাগে আৰু তাক গল্ডেন আৱাৰ বুলি কোৱা হয় কিন্তু গল্ডেন আৱাৰ বিষয়ে বহুতে গমেই নাপায় ইভেন এক্সিডেণ্ট হ'লে বহুতে চাই থাকে ফটো মাৰে কিন্তু তেওঁক তুলি নি হস্পিটেল বা ওচৰৰ কোনো ডক্টৰৰ ওচৰত যোগাযোগ কৰাৰ বাবে চেষ্টা কৰা নহয় আৰু লেক অফ গল্ডেন আৱাৰৰ বাবে কি হৈছে যে বহুত লোকৰ মৃত্যু হোৱা দেখা গৈছে ল' এৱাৰনেছ মানে কি চাওক এয়াৰ বেগ ছিষ্টেমৰ বিষয়ে বহুত মানে গম নাপায় ইভেন আগফালে বহুত মানুহে কি নকৰে যে চিটৰ সৈতে ছিট বেল্ট আলু নামাৰে লেক অফ এৱাৰনেছ এণ্টি লক ব্ৰেকিং ছিষ্টেমৰ বিষয়ে বহুতে গমেই নাপায় ছেফটি বেল্ট ইউজ কৰাৰ কথা বহুতে গমেই নাপায় আৰু এইবিলাকৰ কাৰণে কি হৈছে দিনক দিনে এক্সিডেণ্ট বঢ়া দেখা গৈছে তো অসমত এক্সিডেণ্ট বঢ়া মেইন ৰিজনটো হৈছে যে ফল্টি ৰোড ডিজাইন এতিয়া যে আপুনি চাই যে অসমত যি এক্সিডেণ্ট হৈছে তাৰ কাৰণে কেনেকুৱা ধৰণৰ ইম্পেক্ট হৈছে আৰু প্ৰথমটো ইম্পেক্ট হৈছে ইকনমিক ইম্পেক্ট কি হয় ইকনমিক লছেছ 3 to 5% অফ ইজ GDP ইচ ইয়েৰ ডিউ টু ৰোড এক্সিডেণ্ট কেনেকৈ হয় চাওক এই এতিয়া ৰাস্তাটোত এনেকুৱা এক্সিডেণ্ট হ'ল এতিয়া এই ৰাস্তাটো ব্লক হৈ গ'ল তো ব্লক হোৱাৰ লগে লগে কি হ'ল গাড়ী জাম লাগিলে তো এনেকুৱা লজিষ্টিক চেলেঞ্জ আহিলে আৰু সেই লজিষ্টিক চেলেঞ্জে কি কৰিব বা কিবা বস্তু লৈ আনিছিলে যেনিবা পিঁয়াজ লৈ আনিছিলে গোটেইখিনি লোকচান গ'ল আৰু কি হ'ব তেতিয়া সেই গোটেইবিলাকে আমাৰ GDPৰ 3 to 5% কি কৰে ইকনমিক ইম্পেক্ট পেলায় বা লছ কৰায় ছ'চিয়েল ইম্পেক্ট কেনেকুৱা ধৰণৰ হয় যে এই দুৰ্ঘটনাত যিসকল পতিত হৈছে তেওঁলোকৰ এতিয়া চিকিৎসাৰ বাবে যথেষ্ট পইচা লাগিব গভৰ্ণমেণ্টে যদিও 50,000 টকাকৈ ঘোষণা কৰিছে তথাপিও 50,000 টকা চিকিৎসাৰ বাবে একোৱেই নহয় আৰু তেওঁলোক কি হ'ব এতিয়া আনৰ পৰা ঋণ ল'ব যিসকলে দুখীয়া মানুহ আছে আনৰ পৰা ঋণ ল'ব ধাৰ ল'ব আৰু তেওঁলোক কি হ'ব যে আকৌ পুনৰ সেই পভাৰ্টি চাইকেলত ঘূৰি পৰিব জেণ্ডাৰ স্পেচিফিক ইম্পেক্ট এইটো বৰ সাংঘাতিক কথা যে 50% অফ ইণ্ডিয়ান ওমেন ৱেৰ চেভাৰলি এফেক্টেড বাই দ্য ডিক্লাইন ইন দিয়াৰ হাউচ হোল্ড ইনকাম আফটাৰ এ ক্ৰেছ 50% ইণ্ডিয়ান মহিলা
হাউচহোল্ড ইনকমৰ ক্ষেত্ৰত কিবা দুৰ্ঘটনা পতিত হোৱাৰ পাছত তেওঁলোকৰ হাউচহোল্ড ইনকম কমি যায় আৰু এই দুৰ্ঘটনাত আটাইতকৈ বেছিকৈ কি হয় যে মানে দুৰ্ঘটনাত পতিত হয় যদি পুৰুষ মহিলা সকলো থাকে তেতিয়াহ'লে মহিলাসকলে বা শিশুসকল বেছিকৈ মৃত্যু হোৱা দেখা যায় তো জেণ্ডাৰ স্পেচিফিক ইম্পেক্ট এইটো এটা আছে তো এনেকুৱাবিলাক ইম্পেক্ট আছে যাৰ কাৰণে কি হৈছে যে আমাৰ বৰ্তমান এই হিট এণ্ড ৰান ল ইয়াক কি আছে প্ৰয়োজনীয় আছে এইখিনি আছিলে আজি ক্লাছটোৰ জৰিয়তে ধন্যবাদ